মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় নম্বৰ 5 কয়লা আৰু পেট্ৰলিয়াম নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ বিলাক তোমালোকৰ বাবে লৈ আহিছো। সো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি নতুন আহি থাকে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে CNG আৰু LPG-ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? ইয়াৰ উত্তৰ হ'ব CNG আৰু LPG-ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ। ক CNG আৰু LPG-ৰ দহনত অৱশিষ্ট নৰয়। তাৰপিছত খ দুয়োৱে পৰিৱেশ প্ৰদূষণ নকৰে। CNG আৰু LPG-য়ে পৰিৱেশ প্ৰদূষণ নকৰে। তাৰপিছত ক CNG আৰু LPG-ৰ ক্যালোরিফিক মান বেছি, অৰ্থাৎ দহনত অধিক তাপ উৎপন্ন হয়। তাৰপিছত খ CNG আৰু LPG-ক উচ্চ চাপত সংকুচিত কৰি সিলিণ্ডাৰত কম আয়তনত বা সিলিণ্ডাৰৰ ভিতৰত কম আয়তনত ভৰাই কঢ়িয়াব পৰা যায়। তাৰপিছত দিয়া আছে কি ৰাস্তা বনাওঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ৰাস্তা বনাওঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীৰ নাম বিটুমেন বা বিটুমিন। পিছত 3 নম্বৰ প্ৰশ্ন দিয়া আছে কি মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব প্ৰায় 300 নিযুত বছৰ আগতেই পৃথিৱীৰ পৃষ্ঠত থকা বৃহৎ আকাৰৰ গছ-গছনি, হাবি জংগলবোৰ বানপানী, ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগৰ মাটিৰ তলত পোত খাই গৈছিল। ভূগৰ্ভত বছৰ বছৰ ধৰি উচ্চ চাপ আৰু উচ্চ উষ্ণতাত ঘটা জৈৱ ৰাসায়নিক বিক্ৰিয়াত ইহঁত ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াটোৰ নাম হ'ল অংগৰীকৰণ বা কাৰ্বনাইজেশ্যন। তাৰপিছত 4 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো দিয়া আছে ডেশ আৰু ডেশ হৈছে জীৱাশ্ম ইন্ধন। ইয়াৰ উত্তৰত কি হ'ব কয়লা, খালী ঠাইত হ'ব কি কয়লা। তাৰপিছত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন। খালী ঠাইত হ'ব কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। তাৰপিছত খ দিয়া আছে কি পেট্ৰলিয়ামৰ উৎপাদনসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ডেশ বোলে। কি বোলে? শোধন। খালী ঠাইত হ'ব শোধন বোলে। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন দিয়া আছে আটাইতকৈ কম প্ৰদূষণ কৰা যান-বাহন ইন্ধনটোৰ হ'ল কি CNG। CNG-ত আটাইতকৈ কম প্ৰদূষণ হয়। পৰিৱেশ CNG-ৰ দ্বাৰা চলিত গাড়ীসমূহে পৰিৱেশ প্ৰদূষণ কম কৰে। তাৰপিছত 5 নম্বৰত দিয়া আছে তলত দিয়া উক্তিসমূহ শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি। এইটো অশুদ্ধ হ'ব। তাৰপিছত খ দিয়া আছে কি পেট্ৰলিয়ামতকৈ CNG বেছি প্ৰদূষক ইন্ধন। এইটো অশুদ্ধ হ'ব কাৰণ CNG হ'ল কম প্ৰদূষক ইন্ধন। CNG-য়ে কম প্ৰদূষণ কৰে। তাৰপিছত গ নম্বৰ প্ৰশ্ন দিয়া আছে কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। হয়, এইটো শুদ্ধ হ'ব। তাৰপিছত খ আলকাট্ৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ। এইটো শুদ্ধ হ'ব। তাৰপিছত উঙত দিছে কি কেৰাচিন জীৱাশ্ম ইন্ধন নহয়। এইটো অশুদ্ধ হ'ব। তাৰপিছত 6 নম্বৰত দিছে জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব কি জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ কাৰণ জীৱাশ্ম ইন্ধনসমূহ বহুত আগত এটা সময়ত উৎপন্ন হৈছিল, সেয়ে ইয়াৰ পৰিমাণ সীমিত। মানুহে ইয়াক
এই হাৰত নিষ্কাশন কৰি থাকিলেই এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নিঃশেষ হৈ যাব। 7 নম্বৰ কোৱেশ্যনত দিয়া আছে কি ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা। ককৰ বৈশিষ্ট্যসমূহ হ'ল কক এবিধ টান পদাৰ্থ, তাৰপিছত কক ছিদ্ৰযুক্ত লা পদাৰ্থ, তাৰপিছত হ'ল কক কাৰ্বনৰ বিশুদ্ধ ৰূপ। কি কক হ'ল কাৰ্বনৰ বিশুদ্ধ ৰূপ। তাৰপিছত খ দিয়া আছে অতি কম বায়ু বা বায়ুৰ অনুপস্থিতিত কোমল কয়লাক দহন কৰি কক উৎপন্ন কৰা হয়। তাৰপিছত অংগত দিয়া আছে ককৰ দহনত যথেষ্ট তাপ উৎপন্ন হয়। তাৰপিছত কক কলা বৰণীয়া পদাৰ্থ। তাৰপিছত ইয়াৰ ব্যৱহাৰ ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত 8 নম্বৰ কোৱেশ্যনত দিছে কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব নিযুত নিচুৰ বছৰ আগতেই পৃথিৱীত অসংখ্য জীৱ জন্তু আৰু অৰণ্য আছিল। ভূমিকম্প বানপানী আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবোৰ ভূগৰ্ভত সোমাই পৰে। ভূগৰ্ভত উচ্চ তাপ আৰু চাপৰ লগতে অক্সিজেনহীন পৰিৱেশৰ ফলত ইয়াৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে। বিক্ৰিয়াৰ ফলত জীৱৰ দেহৰ অৱশিষ্ট বিলাকৰ পৰা কালক্ৰমত পেট্ৰলিয়াম উৎপন্ন হয়। তাৰপিছত 9 নম্বৰত দিয়া আছে কি তলৰ তালিকাত ভাৰতত 1991 পৰা 1997 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে। এই তথ্যখিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা। লেখ চিত্ৰ বছৰসমূহত হোৱা নাটনিৰ শতাংশ y অক্ষত আৰু বছৰ x অক্ষত ব্যৱহাৰ বা অক্ষত লোৱা হৈছে। ক্ৰমিক সংখ্যা 1 ইয়াত বছৰ কি 1991 ইয়াত বিদ্যুতৰ নাটনি হৈছে 7.9। তাৰপিছত 2ত 1992 ইয়াত নাটনি হৈছে 7.8। তাৰপিছত 3 নম্বৰত দিয়া আছে 1993 ইয়াত 8.3 হ্ৰাস পাইছে বা নাটনি হৈছে 4। 1994 ইয়াত 7.4 নাটনি হৈছে। তাৰপিছত 5 1995 ইয়াত 7.1% নাটনি হৈছে। তাৰপিছত 7ত দিয়া আছে 1996 ইয়াত 9.2% নাটনি হৈছে, বাঢ়ি গৈ আছে নাটনিৰ সংখ্যা। তাৰপিছত 7ত দিয়া আছে কি 1997 ইয়াত 11.5% নাটনি হৈছিল। ভাৰতৰ 1991 পৰা 97 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ। ভাৰতত 1991 পৰা 97 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ এয়া। তোমালোকৰ ওপৰত চাৰ্টখিনি চালে তোমালোকে গম পাবা।